একাডেমিক লাৰ্নিংছৰ ফালৰ পৰা আমি আজি আপোনালোকক ওয়েলকাম কৰিছো আৰু আজি আমি এটা নতুন টপিক লৈ আনিছো টপিক একচুয়ালি দুটা হয় কিন্তু একেলগে আমি আলোচনা কৰিম দুইটা এটা হৈছে প্ৰেচিজ আৰু এটা হৈছে পেৰাগ্ৰাফ আমাৰ এক্সামত প্ৰায় আমি লিখি পাইছো এই বস্তু প্ৰেচিজ আৰু পেৰাগ্ৰাফ দুইটাৰ মাজত ডিফাৰেন্সটো মই সিম্পল কৈ দিছো প্ৰেচিজ হৈছে আপোনালোকক এটা দীঘলকৈ পেছেজ দিয়া থাকে কম্প্ৰিহেনশন বুলি কওঁ আমি ৰিডিং কম্প্ৰিহেনশন এটো ৰিডিং স্কিল হয় একচুয়ালি ৰাইটিং স্কিলতকৈ এটো ৰিডিং স্কিল বুলি ক'ব পাৰি তাৰ কাৰণটো কি যেটো ডাঙৰ পেৰাগ্ৰাফ দিয়া লাগিব আমাক বা পেছেজ দিয়া লাগিব সেই পেছেজটো আমি ভালদৰে পঢ়িব লাগিব পঢ়ি তাত যিখিনি কথা আছে হেতু বহুত ডাঙৰ পেৰাগ্ৰাফ দিয়ে ধৰি লওক 100টা মান শব্দৰ ভিতৰত দিয়ে তেতিয়া হেতু পঢ়ি আমি গোটেই মেইন পইণ্ট খিনি ফাইন্ড আউট কৰি মেইন পইণ্টছ খিনি আমি হাইলাইট কৰি এটা চমুকৈ হেতু লিখিব লাগে শৰ্টকৈ আৰু সেই শৰ্টকৈ লিখা অংশটোকে আমি কওঁ প্ৰেচিজ এতিয়া তাৰ পইণ্ট কেটা মই ইয়াত কৈ দিছো তাৰ আগত পেৰাগ্ৰাফটো মই কৈ লওঁ পেৰাগ্ৰাফ হৈছে চমু এছে আমি যিবোৰ এছে লিখি আইছো এছেটোৰ হৈছে এটা শৰ্ট ফৰমেট হৈছে কি পেৰাগ্ৰাফটো আমি প্ৰকাৰান্তৰে আৰ্টিকল বুলিও ক'ব পাৰো আৰ্টিকল তাত কি হয় একেটা পেৰাগ্ৰাফতে গোটেই কথাখিনি এছে এখনত যিমান কথা কোৱা হয় তাৰ চমুকৈ এই হেতিখিনি কোৱা হয় মানে এছে আৰু পেৰাগ্ৰাফৰ মাজত হেতু ডিফাৰেন্স পেৰাগ্ৰাফ বা আৰ্টিকলত চমুকৈ কোৱা হয় আৰু এছেখন হয় লং এতিয়া আমি মেইন ইয়াৰ ৰুলছ বা ক্যাৰেক্টাৰছ খিনি যে কেনেকৈ প্ৰেচিজ লিখিবলৈ আমাক প্ৰথম যেটো পেছেজ দিয়া হ'ব মানে এটা পেছেজ দিব পেছেজটো আমি ভালকৈ পঢ়িব লাগিব ৰিড thoroughly the given passage then find the important points that means what are the highlights passage to highlights khini ki main kotha khini ki ekhini ami bisari leba laibo bisari uliai kisu সংখ্যক মানুহে আন্ডারলাইন কৰে কিছু সংখ্যক মানুহে শর্টকাট জাত এটা বনাই লয় ছুটি পয়েন্ট আউট কৰিলে নোট এটা বনাই লয় 1 2 3 4 5 এনেকৈ এই নোট খিনি বনাই এই গুটেই কথাখিনি মেইন পয়েন্ট খিনি সামাৰাইজ কৰিব লাগে ছুটিকৈ লিখিব লাগে সামাৰাইজ দা পয়েন্টস ইন 1/3 length of the passage to যিমান দীঘল তাৰ 3 ভাগৰ 1 অংশ হোৱাকৈ আমি তাক সমুকৈ সামাৰাইজ কৰি লিখিব লাগে এতিয়া ধৰি লওক পেছেজটো যদি 300 শব্দৰ হয় বহুত দীঘল তেতিয়া আমি প্ৰেচিজটো 100 শব্দৰ ভিতৰত লিখিব লাগিব use of own words আমি পেছেজটো দিয়া ওয়ার্ডস বিলাক মেইন সেন্টেন্স বিলাক মেইন হাইলাইট কৰা সেন্টেন্স বিলাক ডাইৰেক্ট উঠাই আনি দিলে হেতু কিন্তু প্ৰেচিজ হৈ নাযায় প্ৰেচিজটো সদায় আপুনি পঢ়ি বুজি সম্পূৰ্ণ বুজি নিজৰ ভাষাৰে চমুকৈ যেতিয়া লিখিব হেতু হয় প্ৰপাৰ প্ৰেচিজ গতিকে আমি চমু কৰিব লাগিব কিন্তু আমি সিলেক্ট কৰিব নালাগে আমি সিলেক্টেড সেন্টেন্স খিনি আনি ডাইৰেক্ট কপি পেস্ট কৰাটো প্ৰেচিজ বুলি নকয় আমি আমাৰ ল্যাঙ্গুৱেজটো আমাৰ নিজৰ হ'ব লাগিব own words আৰু আমাৰ ল্যাঙ্গুৱেজটো কি হ'ব লাগিব আমাৰ ল্যাঙ্গুৱেজটো হ'ব লাগিব কাৰেক্ট সিম্পল এন্ড ক্লিয়াৰ শুদ্ধ হ'ব লাগিব সিম্পল হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব গতিকে এইখিনি ৰুলছ হ'ল প্ৰেচিজ ৰাইটিংৰ পেৰাগ্ৰাফ ৰাইটিংৰ তেনেকুৱা বহুত বেছি ৰুলছ নাই আমাৰ এটা টপিক দিয়া থাকে টপিকটো নামটো আমি দিব লাগিব প্ৰেচিজটো আপোনাৰ তেনেকুৱা ধৰণৰ নিয়ম নাথাকে যে নাম এটা ওপৰত দিবই লাগিব কিন্তু কেতিয়াবা কৈ দিয়া যে গিভ এ টাইটেল তেতিয়া আমি ওপৰত এটা টাইটেল দি দিব লাগে কিন্তু ইয়াত আমি সদায় এটা আৰ্টিকল লিখোতে যিহৰ বিষয়ে লিখিম ফৰ এক্সাম্পল গ্লোবাল ওয়াৰ্মিং ফৰ এক্সাম্পল টেৰৰিজম ফৰ এক্সাম্পল ইউজেস অফ সোশ্যাল মিডিয়া এনেকৈ আমি তাৰ মেইন টাইটেল বা টপিক সেন্টেন্স এটো নহয় যে সদায় এটা টাইটেলই হ'ব এটা নিৰ্দিষ্ট নামহে হ'ব লাগিব নহয় টপিক সেন্টেন্সও হ'ব পাৰে দীঘলকৈ সেন্টেন্স এটা হ'ব পাৰে এটা নাম থাকিব লাগিব তাৰ পিছত থাকিব লাগিব ইউনিটি পেৰাগ্ৰাফটোৰ মাজত ইউনিটি থাকিব লাগিব পেৰাগ্ৰাফত এটা বিষয়বস্তুৰ ওপৰতে ক'ব লাগিব সেই বিষয়বস্তুৰ লগত সাঙুৰ খাই বেলেগ বিষয়বস্তু আমি কথাখিনি ডাইভাৰ্ট হ'ব নোৱাৰিব মেইন টপিকৰ পৰা কেতিয়াও পেৰাগ্ৰাফটো আমি আঁতৰি যাব নোৱাৰো মূল টপিকৰ পৰা আঁতৰি যাব নোৱাৰিম ইউনিটি ৰাখিব লাগিব ডেভেলপমেন্ট অফ আইডিয়া যেটো টপিকৰ ওপৰত আমি কৈছো সেই টপিকটো ক্ৰমান্বয়ে আমি ডেভেলপ কৰিব লাগিব কেনেকৈ ডেভেলপ কৰিম এনেকৈ কৰিম ইন্ট্ৰোডাকচন বডি কনক্লুজন ধৰি লওক
গ্লোবেল ওয়াৰ্মিঙৰ ওপৰত কৈছে আমি পুনে পুনে ক'ব নোৱাৰো যে গ্লোবেল ওয়াৰ্মিং কিয় ভয়ানক ক'ত হৈ আছে পুনে পুনে হেতু কোৱাতকৈ আমি ফাৰ্ষ্টতে আমি ইন্ট্ৰোডাকচনটো দিব লাগিব যে what is global warming that is the topmost important thing to start a paragraph first আমি আৰম্ভ কৰিব লাগিব যে what is global warming তাৰ পিছত আমি বডিত আহিব কি গ্লোবেল ওয়াৰ্মিঙৰ বিষয় ডিটেইলছ খিনি কোট হৈ আছে কিয় হৈ আছে কেনেকৈ হৈ আছে কি কি ইম্প্যাক্ট ইয়াৰ আছে কি কি প্ৰভাৱ পেলাইছে আৰু লাষ্টত আমি কনক্লুজনেৰে প্যাৰাগ্ৰাফটো শেষ কৰিব লাগিব গতিকে দ্যাট ইজ ডেভেলপমেন্ট অফ আইডিয়া কেনেকৈ আমি আইডিয়াটো আগবঢ়াই নিম আৰু এটা ইম্পৰ্টেন্ট ফ্যাক্ট হৈছে কোহেৰেন্স the meaning of the word coherence is link আমি কথাখিনি লিংক ৰাখি কৈ যাব লাগিব আমি এনেকুৱা নহয় যে ইন্ট্ৰোডাকচন কৰো লগে লগে কনক্লুজনৰ কথাখিনি কলো এনেকুৱা কৰিব লাগে আমি এনেকৈ থকা উচিত আৰু লাষ্টত আমি ইয়াৰ ভয়াবহতাসমূহৰ বিষয়ে কলো ইয়াৰ এটা নিৰ্দিষ্ট ওয়ে আছে এটা নিৰ্দিষ্ট ক্ৰমেহে আগুৱাই যাম যেটো আমি কি বুলি কওঁ কোহেৰেন্স বুলি কওঁ গতিকে এইখিনি আছিল প্ৰিচিজ আৰু প্যাৰাগ্ৰাফৰ থুলমূল এটা ডেসক্ৰিপচন ডেফিনেশন বুলি ক'লে হেতুৱে কম যে পেছেজ এটা আমি পঢ়ি বুজি তাৰ মেইন পইণ্টখিনি সামাৰাইজ যেতিয়া কৰিম 1/3 লেংথত হেতু কোৱা হ'ব প্ৰিচিজ আৰু প্যাৰাগ্ৰাফ হ'ব এটা গিভেন টপিকৰ ওপৰত আমি নিৰ্দিষ্ট শব্দৰ ভিতৰত এটা প্যাৰাগ্ৰাফ যেতিয়া লিখিম চমুকৈ এছে বুলি ক'ব পাৰিম মই চমু এছে এখন হেতু হ'ব প্যাৰাগ্ৰাফ গতিকে আহকচোন এতিয়া আমি কেনেকুৱা ধৰণৰ এমসিকিউ আমি পাব পাৰো প্ৰিচিজ আৰু প্যাৰাগ্ৰাফ ৰিলেটেড এমসিকিউজ খিনি আহক আমি সেইখিনি এটা চাওঁ so these are some MCQs related to precise যেটো বস্তু জি word to French or France this is a French word হেতু আহিব পাৰে কেতিয়াবা history related MCQ সুধিবও পাৰে যিকি নহওক আমি তেনেকুৱা কোৱেশ্চন দিয়া নাই আমি জাস্ট precise related ইয়াৰ writing related যিখিনি MCQ তেনেকুৱা কেইটামান MCQ আমি एग्जांपल দিছো আপোনালোকক what is the meaning of precise precise ৰ অৰ্থটো কি to write meaning অৰ্থ লিখাটো নেকি বাৰু যেটো বস্তু আপোনাৰ প্যাসেজ দিলে তাৰ মিনিং লিখাটো প্ৰিচিজ নেকি বাৰু রাইট ইন ওন ওয়ার্ডস নিজৰ ওয়ার্ডত লিখাটো প্ৰিচিজ নেকি রাইট এ প্যাৰাগ্ৰাফ এটা প্যাৰাগ্ৰাফ লিখি দিয়াটোৱে প্ৰিচিজ নেকি টু কাট শর্ট সমু কৰা ইয়াত চালে আপোনালোকে এটা বস্তু বুজি পাব যে টু কাট শর্টটো হৈছে ডাইৰেক্ট আনসাৰ এটা দীঘল বস্তু এটা আমি সমুকৈ যেতিয়া মূল কথাখিনি কওঁ হেতুৱে হৈছে প্ৰিচিজ মিনিং লিখাটো অকল মিনিং লিখাটো প্ৰিচিজ হ'ব নোৱাৰে ঠিক তেনেকৈ নিজৰ ওয়াৰ্ডত লিখাটো প্ৰিচিজ হ'ব নোৱাৰে আপোনাক দিয়া পেছেজটোতকৈ যদি আপুনি নিজৰ ভাষাত লিখোতে বেছিহে দীঘল হৈ যায়গৈ দিয়াটোতকৈ যদি বেছিহে দীঘল হৈ যায়গৈ হেতু কি আৰু প্ৰিচিজ হৈ নাথাকে ঠিক তেনেকৈ এটা প্যাৰাগ্ৰাফ লিখা মানে প্ৰিচিজ নহয় সো আনসাৰ হৈছে কি টু কাট শর্ট বস্তুটোক সমুকৈ লিখাটোকে আমি কি বুলি কওঁ প্ৰিচিজ বুলি কওঁ for attaining a precise it is very essential that one should dash the passage thoroughly passage to পুংখানুপুংখভাৱে কি কৰিব লাগে আমি এটা প্ৰিচিজ লিখিবৰ কাৰণে এটা পেছেজ মানে হৈছে যেটো আমাক দিয়া প্যাৰাগ্ৰাফ ডাঙৰ প্যাৰাগ্ৰাফটো এই প্যাৰাগ্ৰাফটো পুংখানুপুংখভাৱে thoroughly কি কৰিব লাগে ৰিড কৰিব লাগে গ্ৰামাৰ চাব নালাগে গ্ৰামাৰ প্ৰয়োজন নাই খুব নলেজ হ'ব লাগে বহুত নলেজ হ'ব লাগে আন্ডাৰষ্টেণ্ডিং হ'ব লাগে ফাৰ্ষ্টতে এই দুটা আনসাৰটো নহয় বুলি আপোনালোকে নিশ্চয় গম পাইছে লাৰ্জ নলেজ নালাগে আমাক যেটো প্যাৰাগ্ৰাফত পেছেজটো যিখিনি বস্তু দিছে এই কথাখিনি বুজি পালেই হ'ল লাৰ্জ নলেজ নালাগে গ্ৰামাৰ লাগিব গ্ৰামাৰ কিয় নালাগিব গ্ৰামাৰটো আমি নিজৰ ভাষাত লিখোতে আমি শুদ্ধ গ্ৰামাৰতে লিখিব লাগিব আৰু গ্ৰামাৰ নোহোৱাকৈ আপুনি পেছেজটো না বুজি পাব না নিজে লিখিব পাৰিব থাকিল ৰিড এণ্ড আন্ডাৰষ্টেণ্ডিং দুইটা ওচৰাচৰি শব্দ হয় আন্ডাৰষ্টেণ্ডিংৰ প্ৰয়োজন আছে কিন্তু আন্ডাৰষ্টেণ্ডিংটো আহিব ক'ৰ পৰা আমরা আন্ডারস্ট্যান্ডিং টু ডেভেলপ হবো কেনেকৈ যেতিয়া আমি পেছেজটো থাৰলি পঢ়িম গতিকে আমি পেছেজটো ভালদৰে পঢ়িব লাগিব থাৰলি ৰিড কৰিব লাগিব তাৰ পৰা আমাৰ আন্ডাৰস্ট্যান্ডিং আহিব দেন উই উইল গো টু ৰাইট দা প্ৰিচিজ what is the important point for good attempt in precise writing এটা প্ৰিচিজ লিখাৰ মানে আটাইতকৈ ভাল উপায়টো কি মানে attempt কৰিব যাতে আমাক আটাইতকৈ ইয়াৰে কোনটো বেছি প্ৰয়োজন হয় নো গুড ইংলিশ খুব ধুনীয়াকৈ আপুনি ইংলিশ জানিব লাগিব মই নাভাবো এটো আনসাৰ হ'ব পাৰে ইংলিশ খুব ধুনীয়াকৈ জানিব লাগিব বুলি কথা নাই কাৰণ আমি আগতে পাইছো যে সিম্পল ল্যাঙ্গুৱেজত লিখিব লাগে নট
you don't have to use very rich or bombastic words in your precise. Speaking skill, apuna speaking skill nathakilo apuni precise likhibo pare gotike moi etu hoy boli nabhabu. Better knowledge provision নহয় যেটো আপোনাক পেসেজ দিব তাতকে বেটাৰ নলেজ আপোনাক নালাগে হে পেসেজত যিখিনি নলেজ আছে সেইখিনি জানিলেই যথেষ্ট জেনাৰেল আইডিয়া অফ দা মেসেজ আপোনাক যেটো মেসেজ দিছে বা যেটো পেসেজ দিছে সেই পেসেজটোৰ আপোনাৰ কি মেসেজ দিছে সেই পেসেজটোত আপোনাক কবলৈ কি কৈছে তাৰ ওপৰত আপোনাক এটা জেনাৰেল আইডিয়া ল'ব লাগিব পেসেজটো পঢ়াৰ পিছত এটা মোৰ সম্যক এটা ধাৰণা গঢ় লাগিব বুজি পাব লাগিব যে এটো পেসেজটো কি কব বিচাৰিছে আৰু সেই বস্তুটো যদি মই ওভাৰঅল মেসেজটো বুজি পাওঁ তেতিয়া হলা মই প্ৰিসাইজ অ্যাটেম্প কৰিব পাৰিম What is the rule of precise writing? Precise writing or rule কি প্ৰশ্নকেইটা প্ৰায় একেজন লাগা হৈছে কিন্তু আনসাৰবোৰ সবকো বেলেগ ইম্পৰ্টেন্সৰ ওপৰত ভিত্তি কৰি দিয়া আছে পেসেজটো লিখিবৰ কাৰণে কেয়াৰফুলি ৰিড দা পেসেজ গো থ্ৰু এন্ড ৰাইট জাস্ট চাই যাব লাগে লিখি যাব লাগে spend long time in reading খুব বহুত সময় ধৰি পঢ়ি থাকিব লাগে too long বহুত দীঘল কৰি লিখিব লাগে মোৰ বোধহয় আপোনালোকে এটো নিশ্চয় গম পাইছে এটো আপোনাৰ 2 নম্বৰ আৰু 4 নম্বৰ অলমোস্ট একে কথাই কৰিছে কিন্তু কোৱেশ্চন বেলেগ ধৰণে আহিছে গতিকে কেয়াৰফুলি ৰিড দা পেসেজ পেসেজটো সাৱধানে পঢ়িব লাগে তেতিয়া আমাৰ এটোৱে হৈছে ৰুল প্ৰিসাইজ ৰাইটিং which of the followings is not a precise তলৰ কোনটো precise নহয় precise of speech কথাৰে কোৱা precise সু থাকিব পাৰে লিখিলে হেজে অকল হেতু precise হ'ব that is not the fact উদাহৰণ স্বৰূপ এজন বক্তাই যেতিয়া ভাষণত কথাখিনি কয় তেওঁ কবলগীয়া বহুতেই থাকে তেওঁ কবলগীয়া বহুত কথা থাকে কিন্তু সেই কথাখিনি তেওঁ সংক্ষেপে কয় আৰু সেইটো হৈছে তেওঁৰ ভাষণৰ precise তেওঁ হয়তো বহুত বিষয়ৰ ওপৰত লিখি দিয়ে এডৰা কিন্তু সেই গোটেইখিনি তেওঁ পঢ়ি শুনি জানি বুজি নিজৰ ভাষাৰে চমুকৈ কথাখিনি কয় that is precise so this is a type of precise of correspondence that means communication or through this yami precise diu that is also a precise I believe this is also a precise tables তালিকা বিলাক এইটো কিন্তু মই না ভাবো এটা প্ৰিসাইজ হয় টেলিগ্ৰাফছ মানে আপোনাৰ থ্ৰু মেসেজ অনাতা তাৰেৰে যিবিলাক আমি ইনফৰমেশন দিউ এইবোৰ টেলিগ্ৰাফছ বিলাক ৰিয়েলি প্ৰিসাইজ হয় কাৰণ তাত টেলিগ্ৰাফ তাত সমুকৈ কথা কম কথা বেছি কথা বুজাব লগা হয় সো দিস 3 are precise গতিকে প্ৰশ্নটো ধৰিছে কোনটো নহয় which is not a precise so this is the answer tables this is not the precise so এনেকুৱা ধৰণৰ আৰু আছে MCQ আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব বিভিন্ন ধৰণৰ এনেকুৱা হেৰি কিন্তু তাৰ কাৰণে আপোনালোকে মূল প্ৰথম বস্তুখিনি আইডিয়াটো জানি ল'ব লাগিব যে প্ৰিসাইজ হয় কি আৰু হেতু বস্তুটো ভালকৈ বুজিলে আপোনালোকে তাৰ MCQ বিলাক এটেম্প কৰিব পাৰিব এতিয়া আহক চাও আমি কেটামান MCQ যিকিটা paragrapher logot related okay let's see the MCQs these are related to paragraph writing so first question to solve what is the first sentence of a paragraph called eta paragraph ekdom pun prothom jitu ami sentence likhu ke sentence to ki boli koa hoy introduction sentence exclusive sentence topic sentence first sentence ami already alochona kori ahisu je prothome part 2 hoise amar topic to নাম আমি ওপৰত লিখো বা হেতু ওপৰত যদি অলপ দীঘল কৰি লিখো মুঠতে হেতু হৈছে কি ফাৰ্স্ট সেন্টেন্স topic sentence to হৈছে ফাৰ্স্ট sentence of a paragraph ফাৰ্স্ট to any ফাৰ্স্ট কাৰণে ফাৰ্স্ট অপচন দিছে এক্সক্লুসিভ নহয় ইন্ট্ৰোডাকশন হৈছে সেকেন্ড আহে A paragraph talks about paragraph eta kihor uporot kore one topic two topics multiple topics both A and C eta paragraph e hoday eta topic or uporot kore etu kotha apunale monot rakhibo a paragraph always talks about one topic what are the types of paragraph writing paragraph writing or bhag
কোন কেটা এটো অকমান কন্ট্ৰোভাৰ্চিয়েল হয় একচুয়ালি আপোনালোকে বিভিন্ন ঠাইত চালে বিভিন্ন ধৰণৰ নাম পাব গতিকে মই ইয়াত কি কৰিছো তিনটা অপচন দিছো এই তিনিটাই হয় নেৰেটিভ পেৰাগ্ৰাফ বা পাৰচুয়েসিভ পেৰাগ্ৰাফ ডেসক্ৰিপটিভ পেৰাগ্ৰাফ এক্সপোজিটৰি পেৰাগ্ৰাফ তাৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ পেৰাগ্ৰাফ আছে প্ৰসেস পেৰাগ্ৰাফো আছে গতিকে তিনিটা হয় কাৰণে আনসাৰটো হৈছে অল অফ দা এবাভ কিন্তু এই বস্তুটো অলপ কন্ট্ৰোভাৰ্চিয়েল আৰু আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন সংখ্যাৰ টাইপস বেলেগ বেলেগ দেখা পাব গতিকে we wish that ইয়াত আপোনাৰ টাইপস অফ পেৰাগ্ৰাফৰ ওপৰত কোৱেশ্চন দি মোমতে হেডিখিনি কনফিউজ নকৰে লাৰ্নাৰ সকলক পেৰাগ্ৰাফ ডিমান্ডস ড্যাশ স্কিলস অফ ৰাইটিংৰ কোনটো স্কিল পেৰাগ্ৰাফে ডিমান্ড কৰে মানে এটা পেৰাগ্ৰাফৰ কাৰণে কোনটো স্কিল লাগে লজিক্যাল স্কিল কোহেৰেন্ট স্কিল স্পিকিং স্কিল both A and B আমি পাই আছো পেৰাগ্ৰাফটো হলে লজিক্যাল হ'ব লাগিব হেতু আমি জানো ৰাইটিংখিনি লজিক্যাল হ'ব লাগিব তাৰ লগত আনটো লিংক থকা হ'ব লাগিব সেলফ কন্ট্ৰাডিক্টৰি হ'ব নোৱাৰিব পেৰাগ্ৰাফটো আৰম্ভণি সোৱাত কিবা এটা বস্তু ভাল বুলি কৈ পিছৰ সোৱাত আকৌ বেয়া বুলি ক'ব নোৱাৰিব এনেকুৱা হয় যে কোনোবা এটা বস্তু ভাল দিক বেয়া দিক দুইটা আছে দুইটা কথা উল্লেখ হ'ব পাৰে কিন্তু একেটা পইণ্টে একেটা কথাকে ভাল বুলি কৈ আকৌ সেই কথাটোকে পিছত বেয়া বুলি ক'লে তাত কিহৰ অভাৱ আহি যাব ক্লেৰিটিৰ অভাৱ আহি যাব ক্লেৰিটিৰ অভাৱ হ'ব নোৱাৰিব কথাখিনি লজিক্যাল হ'বই লাগিব প্লাস কোহেৰেন্ট আমি অলৰেডি আলোচনা কৰিছে কোহেৰেন্ট মানে লিংক ওয়াইজ পেৰাগ্ৰাফটো আগবাঢ়িব লাগিব ডেভেলপমেন্ট থাকিব লাগিব তাৰ আৰু কথাবোৰ লিংকত আগবাঢ়িব লাগিব স্পিকিং স্কিল আই থিংক স্পিকিং স্কিলটোৰ কথা ইয়াত নাহে আৰু স্পিকিং স্কিলটোৰ ইয়াত ৰাইটিং স্কিলত নপৰে স্পিকিং স্কিলটো কমপ্লিট এটা বেলেগ বস্তু সো দা আনসাৰ ইজ D both A and B when we talk about how to boil an egg যেতিয়া আমি এটো টপিকৰ ওপৰত এটা আলোচনা কৰো how to boil an egg it is an example of descriptive paragraph example paragraph process paragraph and expository paragraph egg to কেনেকৈ বইল কৰিব লাগে এটো এটা প্ৰসেস হয় কেনেকৈ কামটো কৰিব লাগে গতিকে এটো হৈছে এটা প্ৰসেস paragraph বস্তুটো পঢ়িলে বুজি পাব এটো এটা প্ৰসেসৰ কথা কৈছে how to make something গতিকে কেনেকৈ কামটো কৰিব লাগে তাৰ ওপৰত যদি বিৱৰণ দিয়া এটা পেৰাগ্ৰাফ পায় হেতু হৈ যাবগৈ কি প্ৰসেস পেৰাগ্ৰাফ কিবা এটা বস্তুৰ বিষয়ে যদি বৰ্ণনা থাকে জাস্ট তাৰ বিষয়ে নেৰেশন মানে নেৰেটিভ থাকে তেতিয়া হলে তাক কোৱা হ'ব ডেসক্ৰিপটিভ পেৰাগ্ৰাফ ঠিক তেনেকৈ এক্সাম্পলৰ ওপৰত দিলে এক্সাম্পল পেৰাগ্ৰাফ আৰু এক্সপোজিটৰি পেৰাগ্ৰাফটো হৈছে কিবা এটা বিষয় তাৰ কিছুমান নজনা বস্তু যেতিয়া উলাই আহে নতুন এক্সপেৰিমেন্টাল টাইপ তেতিয়া তাক আহিব এক্সপোজিটৰি পেৰাগ্ৰাফ গতিকে এইখিনি বস্তু আছিল পেৰাগ্ৰাফ ৰাইটিং ৰিলেটেড এমসিকিউজ আপোনালোকে চাব ভালকৈ পঢ়িব আৰু আমাৰ ভিডিওটো চাব প্ৰিচিজ আৰু পেৰাগ্ৰাফ কেনেকৈ এমসিকিউ বোৰ আহে আৰু যদি আমাৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেতিয়া আমাৰ ভিডিওটি শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট